মাজত মাত্ৰ কেইটামান দিন বাকী তাৰ পাছতে 2026-27 বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীয়ে। এইবাৰ 1 ফেব্ৰুৱাৰী দেওবাৰ। এইবাৰ দেওবাৰৰ দিনটোতে বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ইতিমধ্যে বাজেট সন্দৰ্ভত সাধাৰণ ৰাইজৰ মাজত যথেষ্ট আশা দেখা গৈছে। চৰকাৰে কি আশা পূৰণ কৰিব পাৰে? কেন্দ্ৰীয় বাজেট 2025তে চৰকাৰে আয়কৰ আৰু জিএছটি ৰেহাই দিছে। এইবাৰ আয়কৰত নতুন ৰেহাই দিয়াৰ সম্ভাৱনা সেয়েহে কম। কিন্তু বিশেষজ্ঞসকলৰ মতে আয়কৰৰ সংস্কাৰৰ সুযোগ এতিয়াও আছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰো বাজেটত আয়কৰ ৰেহাই ঘোষণা কৰিব পাৰে। মধ্যবিত্ত আৰু দৰমহা পোৱা শ্ৰমিকৰ বাবে চৰকাৰে কৰিব পৰা ঘোষণাসমূহ হ'ল HRAৰ সুবিধা। বৰ্তমান মেট্ৰ' চহৰৰ বাবে HRAৰ ৰেহাই 50% আৰু নন মেট্ৰ' চহৰৰ বাবে 40%। বিশেষজ্ঞসকলে কয় যে বহু ক্ষেত্ৰত প্ৰকৃত ভাড়াৰ লগত কোনো সামঞ্জস্যতা নাথাকে। গতিকে এইবাৰ বাজেটত HRAৰ ৰেহাই ঘোষণা কৰিব পাৰে চৰকাৰে। NRI নিয়ম। প্ৰবাসী ভাৰতীয় বা নন ৰেচিডেণ্ট ভাৰতীয়ই 182 দিনৰ আৱাসিক নিয়ম এই বাজেটতে ঘূৰাই আনিবলৈ বহু অনুৰোধ জনাইছে। ষ্টেণ্ডাৰ্ড ডিডাকশ্যন। নতুন কৰ গাঁথনিত কৰদাতা আৰু পেঞ্চনাৰসকলে 75,000 টকা পৰ্যন্ত ষ্টেণ্ডাৰ্ড ডিডাকশ্যন লাভ কৰে। বিশেষজ্ঞসকলে ষ্টেণ্ডাৰ্ড ডিডাকশ্যন 1 লাখৰ পৰা 1.5 লাখলৈ বৃদ্ধি কৰিবলৈ দাবী জনাইছে। মূলধনী লাভৰ কৰ ৰেহাই। 2025 চনৰ বাজেটত 12 লাখ টকা পৰ্যন্ত আয়কৰ কৰ ৰেহাই দিয়া হৈছিল। আয়কৰ আইনৰ 87 ধাৰাত 60,000 টকা পৰ্যন্ত ৰেহাই ব্যৱস্থা আছে। কিন্তু যিসকলে ইকুইটি শ্বেয়াৰ বা মিউচুৱেল ফাণ্ডৰ পৰা আয় কৰে, যদি তেওঁলোকৰ আয় 12 লাখ টকাতকৈ কম হয়, তেওঁলোকক এই কৰ ৰেহাইৰ সুবিধা দিয়া নহয়। এইবাৰ ইকুইটি আৰু মিউচুৱেল ফাণ্ডৰ বাবে কৰ ৰেহাইৰ অনুৰোধ কৰা হৈছে। স্বাস্থ্য বীমাৰ ৰেহাই। আগন্তুক বাজেটত এই দাবী কৰা হৈছে যে নতুন কৰ গাঁথনিক স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ ওপৰত আয়কৰ ৰেহাই প্ৰদান কৰা। বৰ্তমান কৰ ৰেহাই কেৱল পুৰণি কৰ গাঁথনিতে উপলব্ধ। ঋণৰ সুদ ৰেহাই। বৰ্তমান মুদ্ৰাস্ফীতি বজাৰত যিদৰে ৰিয়েল এষ্টেটৰ দাম বৃদ্ধি পাইছে, ঘৰ কিনাটো প্ৰায় অসাধ্য যেন হৈ পৰিছে। এনে পৰিস্থিতিত বহু বিশেষজ্ঞই হোম লোনৰ সুদ 5 লাখ টকা পৰ্যন্ত কৰ্তনৰ বাবে অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।